হৌৰা বহুত ধনী মানুহৰ ছোৱালী দেই যদি আমাৰ ল'ৰালে ঠিক হৈ যায় বহুত ভাল লাগিব এইজন হৈছে মিষ্টাৰ ৰমেন পেছাত এজন শিক্ষক নিজ পুত্ৰৰ কাৰণে বিচাৰি গৈছে কইনা বলকচোন কি হয় চাওঁ বা ইমান ডাঙৰ ঘৰ নে বা এইটোৱে ঘৰ বলা মই কৈছিলোঁ নহয় বহুত ধনী মানুহ বলা বলক আপোনালোক আহি পালেহি ন বহুত ভাল লাগিলে দেই বহুত ভাল লাগিলে কোন নাই কোন হয় এই ল'ৰা এটা আছে যে সিহঁতক কৈছিলোঁ যে সেই বাপেক মাক তোক চাব আহিছে দেই ভালকৈ থাক নমস্কাৰ কি নাম তোমাৰ ছোৱালীজনীৰ নামটো কি আছিলে নমস্কাৰ মোৰ নাম গোলাপী বৰ ধুনীয়া নাম দেই ছোৱালীজনী দেখিব বৰ ধুনীয়া আৰু আপুনি ল'ৰাটো ক'ত নাহিলে নেকি তাক নানিলোঁ নহয় আমিয়ে প্ৰথমতে চিনাকি হওঁ বুলি আহিলোঁ কি নাম তাৰ বিকি তাৰ নাম মৰমত চবেই ঘৰত ধুন বুলি মাতে বিকি নামটো শুনা লাগিছে দেই নাই বহুত ভাল ল'ৰা আহি তেনেকৈ ঘৰৰ পৰা ইমান ঘূৰি নুফুৰে বিকি ইনষ্টাগ্ৰাম আছে নেকি তাৰ আছে তাৰ বহুত ফলোৱাৰ্ছ আছে হেৰি কৰক তাক মাতি দিয়কচোন নহ'লে একেবাৰে চিনাকি হৈ লওঁ আমাৰ মায়েও ইনষ্টাগ্ৰাম চলায় ভিডিঅ' কেতিয়াবা বনায় এই চাকৰিৰ পৰা আহি কিনি এনেই মাজে অকণমান ধেমালি ফূৰ্তি কৰিবৰ কাৰণে বনাওঁ আৰু ভিডিঅ' মাতি দিয়ক ল'ৰাটো মাতি দিয়ক হেল্ল' বিকি বাবা তই আছোন না এই যে মই যে কৈছিলোঁ তোৰ কাৰণে ছোৱালী চাব আহিছোঁ আছোন না পটককৈ আছোন তোৰ লগত চিনাকি হয় বোলে ক'ত ফচি গ'লোঁ মই এইটোৱে মোৰ ল'ৰা সেইফালে চা আকৌ চাওঁ বিকি মই তোমাক চিনি পাওঁ লাগিছে চাওঁ আমাৰ ই বৰ পপুলাৰ ইনষ্টাগ্ৰামত তাৰ বডি দেখিছা নাই বডি দেখি চব ফিদা হৈ যায় চিনি পাব চাগে আপুনি মুখখন ঘূৰাই দিয়া বিকি ধুনীয়া ল'ৰাটো হিৰো বোৱাৰী পাগলটো এইটো মই চিনি পাওঁ না মই গম পাইছিলোঁ তই বুলি বডি দেখাই বোৱাৰী চবক ইনষ্টাগ্ৰামত ৰাতি মোক ভিডিঅ' কল মাৰে মই চিনি জানি নাপাওঁ ফ্ৰেণ্ড ৰিকুৱেষ্টটো একচেপ্ট কৰা দি নাপায় মোক ইমান ডিষ্টাৰ্ব দিছে মই নহয় তোক কি শুনিছোঁ এইবিলাক মই যাওঁ দেই মই যাওঁ মই জানো এই পলাব বুলি সিয়ে হয় বোৱাৰী পাগলটো মোক কৈছে কি চলি যাব মেছেজ দিছে ভিডিঅ' কল কৰা তোমাৰ মুখখন চাওঁ ৰাতি মাইকীবোৰৰ মুখ চাই পপিয়াটো এনেকুৱা আপুনি বেয়া নাপাব ভিতৰত ল'ৰাটোৱে কি কৰি থাকে আমি গম নাপাওঁ কিনো ইনষ্টাগ্ৰাম এই চব আমি নাজানো একো নাই দিয়ক আপোনালোকে বেয়া নাপাব ৰমেনে পিতেকৰ এইবিলাক কাণ্ড গম পাই অতি দুখ মনেৰে ঘৰটোৰ পৰা ওলাই গুচি আহিলে আৰু ৰমেনে ঘৰত আহি নিজ পুতেকক বহুত গালি দিলে মাৰিলেও তাক মনা কৰিলে এইবিলাক ইনষ্টাগ্ৰামৰ পৰা আঁতৰি থাকিব ক'লে আৰু লগতে ভাবিলে যে সেই মাইকী মানুহজনী যিজনী ছোৱালীৰ মাক তাইনো ইনষ্টাগ্ৰামত কি কৰে তাকে জানিবলৈ অলপ বুদ্ধি লগালে বহুত সময় সি ভাবিলে কি কৰা উচিত নিজ ল'ৰাটোকো ভাল কৰিব লাগিব আৰু সেই মাইকী মানুহজনীনো কি কৰে ঘপককৈ মনলৈ এটা আইডিয়া আহিলে আইডিয়াটো হ'ল ৰমেনেও ইনষ্টাগ্ৰামটো ডাউনলোড কৰিলে খেলটোনো কি হয় চাই আৰু ইনষ্টাগ্ৰামটো নিজৰ নামত নুখুলি ৰমেনে এটা ফেক আইডি আৰু ৰমেনে ডেকা কালৰ কিছুমান ফটো আপলোড কৰি দিলে ৰমেনৰ সেই ডেকা কালৰ ফটোবিলাক দেখি বহুত ছোৱালী বোৱাৰীয়ে ৰমেনৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাবলৈ ল'লে আৰু সেই মাইকী মানুহজনীও ৰমেনৰ সেই ডেকা কালৰ ফটোবোৰ দেখি ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠালে আৰু বহুত ধৰণৰ মেছেজ দিলে আই লাভ ইউ জান আই লাভ ইউ কলিজা কল বেক ভিডিঅ' কল কৰা ৰমেনে তাই ভিডিঅ'বোৰ চাই ফ্লেট হাঁহি ফ্লেট তাই যি টিকা হিলাই নাচিছে এফালে নিজৰ ছোৱালী বিয়া দিব হ'ল আৰু মাকে এতিয়া টিকা হিলাই ভিডিঅ' বনাই আছে ইনষ্টাগ্ৰামত তাকে ৰমেনে ভাবিলে আচলতে দুখ এই সুবিধাবিলাক মানুহে ভালকৈ ব্যৱহাৰ নকৰে মানুহে পপুলাৰ হ'বৰ কাৰণে নিজৰ টিকা হিলাই ভিডিঅ' বনাবলৈ ল'লে আচলতে ইনষ্টাগ্ৰামটো বেয়া নহয় তাক নিজৰ টেলেণ্ট দেখাৱা কিছুমান ভিডিঅ' বনাব লাগে কিন্তু মানুহে সেইবিলাক নকৰে অকল পপুলাৰ হ'বলৈ বিচাৰি থাকে আৰু সহজ উপায় লয় ৰমেনেও বুজি পালে লাহে পিতেককনো কি গালি দিব আৰু এইবিলাক ভিডিঅ' দেখি ৰমেনৰ মাথা বেয়া হ'ল দুদিনৰ পিছত ইনষ্টাগ্ৰামটো ৰমেনে ডিলিট কৰি দিলে no.